আমাৰ টিচ স্পেচিয়েলত বিয়া হোৱা সকলো ছোৱালী মাকৰ ঘৰলৈ যায় টিচ মনাবৰ কাৰণে। তো আমাৰ শাহু মায়ে ক'লে তহঁতি দেওবাৰ দিনটো ইয়াতে টিচ মনাই ল, তাৰপিছতে মা ঘৰত যাবি বুলি। সেই গাইজ আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা সময়ৰ পৰা। এইফালে দেখিছে নহয়, ল'ৰাটোক মই শুৱাৰ পৰা উঠাই আছিলোঁ। যেতিয়ালৈকে তাক এনেদৰে অকণমান মৰম নকৰোঁ নহয় তেতিয়ালৈকে মনটো একেবাৰে ভাল নালাগে। এফালে মই উঠালোঁ, সি উঠিলে, উঠি পিনি মোৰ লগত কথা পাতি আছে। তাৰ লগত অকণমান শুব লাগে উঠাৰ পিছতো। তাৰপিছতে গা পা ধুই মেলি আহিলোঁ আৰু এইফালে শাহু মায়ে কিবা কাম কৰি আছে। তাৰপিছত এইফালে ভাইটি বহি আছে, ভাইটিয়ে হাঁহি আছে মোক ভিডিঅ' বনোৱা দেখি। আৰু এইফালে চাওকচোন ল'ৰাটো মাটি খেলাত পুৰা ব্যস্ত। মাটি বুলি আমাৰ টিচ স্পেচিয়েলত আছে খাচী মাংস, লগতে কুকুৰা মাংস আৰু মাছ। এইফালে দেখিছে নহয়, এইফালে খাচী মাংস, এইফালে কুকুৰা মাংস। এতিয়া মোৰ জাজনীয়ে বনাব খাচী মাংস। তাই বহি লৈছে। জুইত বনালে বহুত বেছি টেষ্টি হয় মাংসবিলাক, সেইকাৰণে তাই জুইত বনাব লৈছে। সকলো মাংসবিলাক আমি জুইতে বনাইছোঁ। তো তাই খাচী মাংস বনালে, তাৰপিছতে আকৌ মোৰ হাজবেণ্ডে আহি পিনি কুকুৰা মাংস বনাইছে। দেখিছে নহয়, পূৰা স্পেচিয়েল মানে বনাব তেওঁ, সেইকাৰণে বহি ল'লে আৰু চৌকাতে বনাইছে। চৌকাত বনোৱা মাংসবিলাক সঁচাকৈ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু তো আমি এনেদৰে শহুৰ বাৰীত টিচ স্পেচিয়েল বনালোঁ। তাৰপিছতে মই মা ঘৰলৈ আহিলোঁ আৰু এইফালে হাজবেণ্ডে দেখিছে নহয় পূৰা বনোৱাত ব্যস্ত, আৰু আমি সকলোৱে মিলিজুলি একেলগে খালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহোঁ বা।